বৰুৱা চুতীয়াৰ পুত্ৰ জ্যেষ্ঠ পুত্ৰ দিলীপ চুতীয়া যোৱা 10 তাৰিখে আমাৰ মাজৰ পৰা হেৰাই গ'ল। তেখেতে ভাৰতীয় সেনাবাহিনী কৰ্মৰত আছিল, মণিপুৰত তেওঁলোকে কৰ্মৰত আছিল। সেই অৱস্থাতে তেখেতৰ প্ৰেছাৰ ষ্ট্ৰ'ক হৈ তেখেতৰ মৃত্যু হ'ল। তেখেতৰ মৃত্যুত আমি সকলো গাঁওবাসীয়ে লগতে পৰিয়ালবৰ্গ শোকতপ্ত আৰু তেখেতৰ বিদেশী আত্মা আমি সদ্গতি কামনা কৰিছোঁ। তেখেত মোৰ জ্যেষ্ঠ ভাতৃ আছিল। আমাৰ কাৰণে বৰ দুখৰ দিন। মোৰ জ্যেষ্ঠ ভাতৃ শ্ৰী দিলীপ চুতীয়া অসম ৰাইফলছত মণিপুৰত কৰ্মসূত্ৰে আছিলে, কিন্তু আমি জানিব পৰা মতে কাৰ্যালয়ৰ তৰফৰ পৰা তেখেত উচ্চ ৰক্তচাপত ভুগি ব্ৰেইন হিউমেৰেজ হৈ যোৱাকালি ৰাতিপুৱা 4:40 এই সংসাৰৰ পৰা বিদায় মাগিছে। আমি সঁচাকৈ অতি দুখ অনুভৱ কৰিছোঁ। আচলতে কৰ্মৰত অৱস্থাতে থাকোঁতেই তেখেতৰ মৃত্যু হোৱাত আমি সমূহ পৰিয়ালবৰ্গ অতিশয় আনন্দিত হৈছোঁ, অতিশয় দুখী অনুভৱ কৰিছোঁ। আচলতে এই মুহূৰ্তত মোৰ ক'বলৈ একো ভাষা ওলোৱা নাই। তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। খুব কম বয়সতে, মাত্ৰ 42টা বয়সতে এই সংসাৰৰ পৰা মোৰ ভাইটি দিলীপ চুতীয়াই আঁতৰি গৈছে। তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰি আমি সমূহ পৰিয়ালৰ হৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁৰ আত্মাই চিৰ শান্তি কামনা কৰে। তেওঁৰ পৰিয়ালত তেখেতৰ পৰিবাৰ আৰু 2টা ল'ৰা। ডাঙৰ ল'ৰাই এইবাৰ মেট্ৰিক পাছ কৰিছে প্ৰথম বিভাগত, এখনত লেটাৰ লৈ, আৰু সৰু ল'ৰাটো ক্লাছ 8ত পঢ়ি আছে নৱোদয় স্কুলত। শেষত এই মাৰ যেতিয়া ছমহীয়া পৰিছিলে যোৱা বছৰৰ 23 চনৰ ছেপ্টেম্বৰত আহিছিলে, তাৰপিছত অহা নাই। এতিয়া 15 তাৰিখৰ ভিতৰত অহা কথা আছিলে, কিন্তু হঠাৎ তাৰ উচ্চ ৰক্তচাপত ব্ৰেইন হিউমেৰেজ হৈ যোৱাকালি আমি খবৰ পোৱা মতে তেখেত মৃত্যু মুখত পৰিছে।